আমি যে ভাওনাবিলাকত যিবোৰ মুখা উলিয়াই থাকো এইবিলাক আচলতে মুখা বুলি ক'ব নোৱাৰি ইয়াক নৰবৰা বুলি ক'ব নালাগে কাৰণ কেলে নহয় বৰাহে কাৰণ মুখখন পিন্ধিলে যদি মুখা হয় হেতু সঞ্জীৱত পৰা নাই চতুষ্পদী হোৱা নাই আমি হেতুক তুমি কিন্তু ভুল বুলি ক'ব নোৱাৰা বহুতে এতিয়া প্ৰশ্ন কৰে কেন নৰবৰা তেতিয়াহ'লে কাৰবাক কাটিব লাগে কি ঘাপ মাৰি কাটি দিব নেকি ভাওনা আপুনি এইখিনি কথা নিসিংহ অৱতাৰ ভাওনাখনৰ বৰা মুখাৰ কথা কওঁতে মোৰ আৰু এটা মনলৈ আহিছে সেই ভাগ নাটতে আমি দেখো অজগৰ মুখা ভাগ আমি কিন্তু তাত কৈছে যে সৰ্পই দংশন কৰোৱা কথা কৈছে কিন্তু এই মুখা ভাগ আপুনি অকনমান কওকচোন এই অজগৰ মুখা ভাগ কেনেকৈ আহিল বহুবাৰ কৈছিলো যে মুখা চালকৰ পুৰস্কাৰ বেলেগ কৰক আৰু মুখাৰ শিল্পীৰ পুৰস্কাৰ বেলেগ কৰক বা মুখাটোৰ পুৰস্কাৰ বেলেগ কৰক হয় কিন্তু এটো নকৰে সদায় পইচাটো নাথাকেগে বা পুৰস্কাৰটো দিবলৈ অসুবিধা হয়গে হেতু এই তোমালোকৰ মঞ্চৰ জৰিয়তে এটা কথা কওঁ অসমৰ সকলোকে মই অনুৰোধ কৰো সমাৰোহ পাতক মাণ্ডলিক সমাৰোহ পাতক আঞ্চলিক সমাৰোহ পাতক যি আছে সব পাতক কিন্তু সদৌ অসম ভিত্তিত প্ৰতিযোগিতা এবাৰহে পাতক এটো কিন্তু মোৰ আজিৰ দাবীও এই অংকীয়া ভাওনাৰ শিল্পীসকলক একদম ওপৰৰ মাতৃভাষা ভাওনাৰ শিল্পীসকল তলৰ এই বিভাজনটো খুব বেয়া বিভাজন আৰু এটো নকৰিবলৈ মই সকলোকে অনুৰোধ কৰো সকলোৱে গুৰুজনাৰ নাটকেইখন প্ৰথম কৰক তাৰ পাছত তোমাৰ সৃষ্টিৰে তুমি মাতৃভাষা কৰা কাৰণ মাতৃভাষা ভাওনা হৃদয়ত সোমাই আছে এটা কোনো কাক উলিয়াই দিব নোৱাৰে এতিয়া বহুতে অকল টকাৰ কাৰণে কাম কৰিছে ই কিন্তু অতিকে মাৰাত্মক কথা টকাৰ কাৰণে নাম কৰে কামটোৰ কাৰণে টকা লগাটো বেলেগ কথা টকাৰ কাৰণে যিটো কাম কৰা প্ৰৱণতা ই কিন্তু ভাওনা সংস্কৃতিক শেষ কৰাৰ একদম শেষৰটো গজাল হ'ব